নাম নূর আলম, প্রোটেকশন অফিসার হয় ডিস্ট্রিক্ট চাইল্ড প্রোটেকশন ইউনিট ধুবড়ি। ঘটনা হৈছে আমাৰ ধুবড়ীৰ পৰা 7টা ফেমিলিয়ে বিহাৰত ইট ভাটাত কাম কৰিব গৈছিল। সেই ইট ভাটাখনত ইট ভাটাৰ মালিকে তেওঁলোকৰ লগত আৰু মাইনৰ ছোৱালী আছিলে 7জন। সেই ছোৱালীকেইজনৰ লগত বিভিন্ন বেয়া কামত লিপ্ত কৰাইছে আৰু বণ্ডেড লেবাৰ হিচাপে ৰাখিছিল। এইখিনি কথা পুলিচে গম পাই পুলিচে ইট ভাটাৰ মালিকক এৰেষ্ট কৰিছে আৰু বাচ্চাকেইটাক চাইল্ড ৱেলফেয়াৰ কমিটিৰ তত্ত্বাৱধানত আছিল বিহাৰত। আৰু বিহাৰ গভৰ্ণমেণ্টে ধুবুৰী ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যনৰ পৰা ছ'চিয়েল ইনভেষ্টিগেশ্যন ৰিপৰ্ট পোৱাৰ পিছত তেওঁলোকে যেতিয়া কনফাৰ্ম হ'ল যে বাচ্চাকেইটা ধুবুৰীৰে হয়, তাৰপিছত বিহাৰ গভৰ্ণমেণ্টৰ থ্ৰুত পুলিচে আজি আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটত লৈ আহিছে আৰু ইতিমধ্যে আমাৰ চাইল্ড ৱেলফেয়াৰ কমিটিৰ হাতত হেণ্ড অভাৰ কৰিছে। এতিয়া আমি গাৰ্জিয়ানৰ ডকুমেণ্টখিনি ভেৰিফাই কৰি তেওঁলোকৰ লগত আমি গতাই দিওঁ। বাচ্চাকেইটা নাবালিকা হয়, ছোৱালী বাচ্চা হয়, আণ্ডাৰ এজ হয় গোটেইকেইজনী। এতিয়া আমি চাইল্ড প্ৰটেকশ্যনৰ পৰা আমি বাচ্চা কেইজনীক আমি যিমান সোনকালে পাৰোঁ গাৰ্জিয়ানক দি দিম। আমি ইতিমধ্যে আমি গাৰ্জিয়ানক মাতি আনিছোঁ। গাৰ্জিয়ানক দিয়াৰ পিছত আমি অহা 1 সপ্তাহৰ ভিতৰত আকৌ তেওঁলোকৰ ঘৰত গৈ ফ'ল' আপ কৰিম বাচ্চাকেইটা ঠিক ঠাক আছেনে নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।